গিবন অভয়াৰণ্যত দেশী বিদেশী পৰ্যটকক আকৰ্ষণৰ বাবে বিশেষ পদক্ষেপ পৰ্যটকক আকৰ্ষণৰ বাবে আয়োজন প্ৰাইমেট মিট আৰু তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এই প্ৰাইমেট মিট 2024 শীৰ্ষক কাৰ্যসূচী 16 জানুৱাৰীৰ পৰা 18 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব প্ৰাইমেট মিট সাইক্লিং কেনভাছ পেইণ্টিং গিবন অভয়াৰণ্যত ফটোগ্ৰাফ ফটো প্ৰদৰ্শনী জংগল ৱৰ্ক আৰু গিবনৰ ওপৰত ফটোগ্ৰাফী প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় গিবন ইকো কেম্প দিশ নিবন্ধ কেইবাটাও সংগঠনৰ উদ্যোগত এই প্ৰাইমেট মিট 2024ৰ আয়োজন কৰা হৈছে ভাল লাগিছে গিবনলৈ এবাৰ মই এনে অহা হয় কিন্তু এনেকুৱা মানে আপোনাৰ পেইণ্টিঙৰ কাৰণে এবাৰ প্ৰথম অহা হৈছে গিবনলৈ আৰু তাতে আনন্দ লাগিছে যে আমাৰ পেইণ্টিংখনো ক্ৰয়ো কৰিছে আৰু মোক সহযোগ কৰিছে প্ৰিন্সেছ আৰু জবা গতিকে ভাল লাগিছে পৰিকল্পনাটো কৰিছিলোঁ কিন্তু এতিয়া দেখিলোঁ সকলোৰে সহযোগ পালোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আজি আহিছে উদাহৰণস্বৰূপে আজি মৰিয়নি প্ৰেছ ক্লাব আহি আমাক যেনেদৰে উপকৃত কৰিছে আমি যথেষ্ট মানে সাহস পাইছোঁ এই দিশ যোৰহাটৰ পৰা আহি ৰাতিপুৱা আহি এটা তেওঁলোকৰ কেনভাছ পেইণ্টিং কৰি আছে গিবনৰ যিখিনি আপুৰুগীয়া সম্পদ ইয়াত প্ৰতিচ্ছবি তেওঁলোকে প্ৰতিফলিত কৰিছে মইতো আহিছিলোঁ এজ এ টুৰিষ্ট কাৰণ মোৰ এটা ফটোগ্ৰাফী গ্ৰুপ এটা আহিছিলে তেওঁলোক জংঘলত গ'ল মই অনুষ্ঠানটোৰ কাৰণে আছোঁ এতিয়া মই এতিয়ালৈকে লাইভ পেইণ্টিং দেখা নাছিলোঁ মানে আৰু এই পৰিৱেশত এই ছেটআপত লাইভ পেইণ্টিং আৰু তাতে কেপ লেংগুৰ আৰু হৰ্ণবিল অভাৰঅল ইনভাৰমেণ্টটো চাই কিনে লাগিছে যে এই ইম'শ্যনটোক মই লৈ যাব খোজোঁ আৰু মোৰ অফিচত এই পেইণ্টিংটো যদি মই ৰাখোঁ মোৰ লাগিছে অফিচটোৰে শোভা বাঢ়িব আৰু স্বাস্থ্যসেৱী সংগঠন দিশ ইয়াৰ লগতে নিবন্ধন আৰু গিবন ইকো কেম্পৰ যৌথ প্ৰচেষ্টাত খুব সুন্দৰ এটা অনুষ্ঠান ইয়াত গিবন অভয়াৰণ্যত আজি আয়োজন কৰিছে প্ৰাইমেট মিট 2024 প্ৰকৃতত গিবন অভয়াৰণ্য আমাৰ বাবে গৌৰৱ আমাৰ অন্যতম এটা যোৰহাটৰ চিনাকি আৰু লগতে অসমৰো বিশেষকৈ চিনাকি আৰু ইয়াৰ তাৎপৰ্য হ'ল